হয়, মই উপস্থিত আছো ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত গুনাইপানীত। আৰু গুনাইপানী ফেচকামৰু সংযোগী যি পথ, সেই পথছোৱাৰে স্বাধীনতাৰ কালৰে পৰা ৰাইজে বিপদসংকুলভাৱে যাতায়াত কৰি আছে। বাৰিষাৰ সময়ত নাও আৰু খৰালিৰ সময়ত এখন জৰাজীৰ্ণ বাঁহৰ সাঁকো। এই সাঁকোৰে প্ৰতিদিনেই এই অঞ্চলৰ ৰাইজে ওলাই আহিবলগীয়া হয়, যিকোনো কামৰ বাবে ওলাই আহিবলগীয়া হয়। এয়া আপোনালোকে পৰিৱেশ চাইছে, মোৰ সহযোগী এয়া পৰিৱেশ দেখুৱাব। এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে প্ৰতিদিনে এই বৃহত্তৰ অঞ্চলটো ৰাইজে অহা যোৱা কৰিবলগীয়া হয়। যিকোনো কামৰ বাবে কিন্তু এইটো পথেৰে অহা যোৱা কৰিবলগীয়া হয়। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে এখন বাঁহৰ দলং। এই দলংখনেৰে ৰোগীক অনা নিয়া কৰা হয়। যিকোনো স্কুলীয়া ছাত্ৰ ছাত্ৰী এইটো পথেৰে আৰু এই জৰাজীৰ্ণ দলংখনেৰে অহা যোৱা কৰিবলগীয়া হয়। আমি পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াত স্থানীয় ৰাইজসকল আছে। এই ৰাইজসকলৰ সৈতেও আমি কথা পাতিম, আচলতে কিমান দিন ধৰি এই জমৰ যাতনা ভুগি আছে। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, কেনেকুৱা ধৰণৰ অসুবিধা হৈছে বৰ্তমান আৰু কিমান দিন ধৰি এনেকে আমাৰ এইটোতো বহুত অসুবিধা হৈছে। 12 বছৰ স্বাধীনৰ পিছতে এনেকুৱা ৰাস্তা এইটো এনেকুৱাই আছে, আমি দেখি আছো। কিন্তু এইটো ৰাস্তা আমি যেতিয়ালৈকে ভোট দিওঁ, যিটো MLA প্ৰতিনিধি আহে, ভোট নেওয়াৰ পিছতে ইলেকশ্যন আহে, তেতিয়া কয় যে আমি ব্ৰিজ কৰি দিম, ভোট দিয়ক। কিন্তু ভোট পোৱাৰ পিছতে এইটো ৰাস্তাত আৰু খোজকাঢ়িব নলয়। এইটো আমাৰ দুখ লগা কথা। কিন্তু এইটো ৰাস্তাখন বহুত দিনৰ পৰা এনেকুৱা হৈ আছে। ছাত্ৰ ছাত্ৰী স্কুলত যায়, বহুত নাৱেৰে আপ ডাউন কৰোঁ আৰু পাব্লিকৰ পৰা এইটো সাঁকোই আমি দিছোঁ। কেতিয়াবা দুৰ্ঘটনা হয়নি ইয়াত? দুৰ্ঘটনা বহুতেই হৈছে, কিন্তু দুৰ্ঘটনা হোৱাৰ পিছতো আমি এখন কি কৰিম, উপায় নাই। আপোনালোকৰ এই অঞ্চলৰ ৰোগীবিলাক কেনেকুৱা? ৰোগীবিলাক এইটো আমাৰ মানুহে ধৰি পেলাই আৰু ওপৰ লৈ পেলাই গাড়ীৰে ল'ব লাগে। মানে কোনো জৰুৰীকালীন ব্যৱস্থা নাই, ব্যৱস্থা নাই। এতিয়া কি দাবী জনাব? এতিয়াও আমাৰ চৰকাৰৰ কাছে এইটো আমাৰ অনুৰোধ ৰইল, এইখন ব্ৰিজ যাতে হয়, এইটো আমাৰ দাবী। আৰু সেইটো ৰাস্তা আপোনালোকে চাব, সেইটো ৰাস্তা বহুত দিনৰ পৰা এনেকুৱাই হৈ আছে। ৰাস্তাটো জৰাজীৰ্ণ, ৰাস্তাটো বেয়া আৰু ব্ৰিজো লাগে। এইটো চৰকাৰৰ কাছে আমাৰ অনুৰোধ ৰইল। ধন্যবাদ জনাইছো। আৰু এজন ইয়াত জ্যেষ্ঠ ব্যক্তি আছে, এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি, আপোনাৰ কাষলৈ আহিছো। আপোনালোকৰ কেনেকুৱা অসুবিধা হয় প্ৰতিদিনে যে আপুনি আহে বা আপোনাৰ অঞ্চলৰ মানুহ আহে? বহুত অসুবিধা হয় আমাৰ আজিকালি যোৱা অহা আৰু ৰোগী চুগী লৈ যাবা আৰু হয়তো বয়সীয়াল মানুহবিলাক যোৱা, গাড়ী চাড়ী যোৱা, এইটো গোটেইকেইটাৰে আমাৰ এনেকৈ অৱস্থা। কিমান বছৰ আপুনি? বহুত দিনৰ পৰা মানে আপোনাৰ বয়স কিমান হৈছে? মোৰতো 76 চলি আছে। আপোনাৰ এই জন্মৰ পৰা এনেকুৱা দেখি আছে? এনেকে ইয়াৰ আগতেও হৈছিল আৰু ব্ৰিজখন কাঠৰ হয়তো হৈছিল, কিন্তু তাৰ পিছতে ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত আৰু এতিয়া মেৰামতি কৰা হোৱা নাই। যিমানে MLA আহিছে খালি দিব বুলি কৈছে, কিন্তু দিয়া নাই। এতিয়া নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কামটো নোহোৱা নাই। হয়, এয়া আচলতে স্থানীয় ৰাইজে এনেদৰে মন্তব্য কৰিছে, ভুক্তভোগী ৰাইজে, কিয়নো প্ৰতিদিনে এইটো পথেৰে অহা যোৱা কৰিব লগা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।